কোনোবাই কমেণ্ট কৰি আছে ধৰি লওক আমাৰ ৰিজাল্টটো কেতিয়া দিব, 4th গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব, 3rd গ্ৰেডৰ ৰিজাল্ট কেতিয়া দিব, বা এবিখিনি ৰিজাল্ট কেতিয়া দিব, বা ড্ৰাইভাৰখিনি ৰিজাল্ট কেতিয়া দিব, বা ইউবিখিনি বা কনষ্টেবল যিখিনি এবিখিনি আছে সিহঁতৰ ৰিজাল্ট কেতিয়া দিব, বা ধৰি লওক আমাৰ চাব ইনস্পেক্টৰখিনি ৰিজাল্ট কেতিয়া দিব, কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট কেতিয়া দিব। চোৱা মই এটা কথা কৈছোঁ, সকলো ৰিজাল্ট একেলগে হ'ব, তোমালোকে কোনো টেনশ্যন কৰিব নালাগে, হয়তো এয়া জুনত আহিব পাৰে। হেল্ল' এভৰিৱান, কি খবৰ? সকলো বহুত বেছি ভাল চাগে। নতুন এটা ভিডিঅ' আজি ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ যে অসম পুলিচৰ ৰিজাল্টৰ ওপৰতো বহুত বেছি কুৱেশ্যন, চবৰে কুৱেশ্যন আছে। ধৰি লওক অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব, চবে পাৰ্চনেলি ভাবি আছে। ধৰি লওক ড্ৰাইভাৰখিনি ৰিজাল্ট কেতিয়া দিব, বা ইউবিখিনি ৰিজাল্ট কেতিয়া দিব, বা বোটমেন ধৰি লওক কুক এইখিনিহঁতৰ ৰিজাল্ট কেতিয়া। 3rd গ্ৰেড আমি গ্ৰেড 4ত আছোঁ, আমাৰ ৰিজাল্ট দিয়ক সোনকালে, বা আমাৰ ৰিজাল্ট দিব লাগে। আৰু কিছুমান ড্ৰাইভাৰ ৰিজাল্টটো দিয়ক সোনকালে, বা ইউবি ৰিজাল্টটো দিয়ক সোনকালে, বা চাব ইনস্পেক্টৰ ৰিজাল্টটো দিয়ক সোনকালে। একচুৱেলি আমাৰ পোষ্ট আছিলে কিমান, বা আমাৰ কোন পোষ্টত আমি এপ্লাই কৰি আছিলে, বা কোনখিনি ল'ৰা এপ্লাই কৰা হৈ আছিলে, আৰু কোনখিনি পুলিচৰ আছিলে, সেইখিনিৰ ভিতৰত কথা পাতিব বিচাৰিছোঁ। ইয়াত এটা কথা কি হয়, আমাৰ টোটেল পোষ্ট আছিলে 5563টা হৈছিলে, টোটেল পোষ্ট আছিলে। এই পোষ্টখিনিৰ ৰিজাল্ট একেলগে দিব, ঠিক আছে। ইয়াৰ ভিতৰত আছিলে আমাৰ ধৰি লওক চাব ইনস্পেক্টৰ ইউবি আছিলে, চাব ইনস্পেক্টৰ এবি আছিলে, চাব ইনস্পেক্টৰ ধৰি লওক APRO আছিলে, নেক্সট আছিলে ধৰি লওক আমাৰ এবি ইউবি আছিলে, কনষ্টেবল এবি ইউবি আছিলে। আকৌ যিখিনি কামাণ্ডো বেটেলিয়ন আছিলে 163টা পোষ্ট আছিলে, মেবি মই 162 নে 163 হয় নাজানো, এইটো বাৰু কনফিউজ আছে। তো সিমানখিনি পোষ্টৰ ধৰি লওক সেইটো আছে দিবলৈ। কনষ্টেবল APRO কনষ্টেবলো আছে। তাৰপিছত হাবিলদাৰ যিটো হাবিলদাৰ পোষ্ট আছিলে সেইখিনি আছিলে। তাৰপিছত আকৌ নেক্সট আছিলে ধৰি লওক ড্ৰাইভাৰ পোষ্ট আছিলে, ড্ৰাইভাৰ আছিলে। তাৰপিছত বোটমেন আছিলে, কুকৰ আছিলে। তাৰপিছত আকৌ কুকৰ 2টা আছিলে ধৰি লওক, এটা কামাণ্ডোৰ ধৰি লওক কামাণ্ডোৰ আছিলে। আকৌ গ্ৰেড 4 কুকৰো আছিলে, গ্ৰেড 4 চাফাইৱালা আছিলে। তো SDRF আছিলে কুকৰ। তো আৰু বিশেষ কিছুমান চিভিল ডিফেন্স আছিলে। এনেকৈ বিভিন্ন ধৰণৰ পোষ্ট একেলগ। তো এইখিনি পোষ্ট চোৱা, গোটেই টোটেলখিনি পোষ্ট মিলাই পেলাই হৈছিলে 5563টা পোষ্ট আছিলে। এই 63টা পোষ্টৰ ৰিজাল্ট একেলগে দিব, বা একেলগে হ'ব। তোমালোকে ইমান চিন্তা কৰিব নালাগে, কোনো ভাবিব নালাগে যে আমাৰ কনষ্টেবল যিখিনি এবিখিনি আছে সিহঁতৰ ৰিজাল্ট কেতিয়া দিব, বা ধৰি লওক আমাৰ চাব ইনস্পেক্টৰখিনি ৰিজাল্ট কেতিয়া দিব, কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট কেতিয়া দিব। চোৱা মই এটা কথা কৈছোঁ, সকলো ৰিজাল্ট একেলগে হ'ব, তোমালোকে কোনো টেনশ্যন কৰিব নালাগে, হয়তো এয়া জুনত আহিব পাৰে, নহ'লে ধৰি লওক জুন জুলাইৰ ভিতৰত একদম 100% আহিবই জুন জুলাইৰ ভিতৰত। কাৰণ ছেপ্টেম্বৰলৈ কোনো কাৰণতে নাথাকে, জুনৰ মাহত হয়তো আহিব লাগে, একদম পূৰা মানে এটা ভাবিব পৰা কথা। যেতিয়ালৈকে মামা ধৰি লওক আমাৰ CM ছাৰ লাইফত যাব চাগে, লাইফত গৈ পেলাই তোমালোকক ক'ব ধৰি লওক কেই তাৰিখে দিব, কেই তাৰিখে আহিব। আৰু নতুনকৈ যিবিলাক এপইণ্টমেণ্টটো বাৰু পিছৰ কথা, যি পুলিচৰ যিখিনি আছে, পুলিচৰ যি ধৰি লওক কনষ্টেবলৰ পৰা ধৰি আদি কৰি, বা 4th গ্ৰেড 3rd গ্ৰেড বা চাফাই যিমানখিনি আছে, যিমানখিনি পোষ্ট আছিলে 5563টা পোষ্ট যিমানখিনি আছিলে, সেইখিনি পোষ্টত একেলগে একেদিনাখনে ৰিজাল্ট দিব। তোমালোকে ইমান চিন্তা কৰিব নালাগে। আৰু যদি অভাৰলেপিং নহয়, তেতিয়াহ'লে কোনো কাৰণতে অভাৰলেপিং যদি নহয়, তেতিয়াহ'লে এই 5563টা ল'ৰাই একদম সম্পূৰ্ণ চাকৰি পাব। যদি অভাৰলেপিং হয় তেতিয়াহ'লে প্ৰব্লেম। কিছুমান শুনিছোঁ কনষ্টেবল হেৰিটো আছে, এইটোকে চাব ইনস্পেক্টৰটো আছে, এবিটো আছে, এনেকুৱা নিচিনা কিছুমান কুৱেশ্যন বা কৰিছে ছাৰ বোলে, ছাৰ বোলে মই বা দাদা মই হেৰিটো লগৰ এজন ইনস্পেক্টৰটো আছে, চাব ইনস্পেক্টৰটো আছে, আপুনি এবিটো আছে। যদি অভাৰলেপিং নহয় তেতিয়াহ'লে কোনো টেনশ্যন নকৰিবা, অভাৰলেপিং হ'ব নালাগে। কাৰণ CM ছাৰে ক'লে কি ন্যায় হ'ব, চব এবাৰ ন্যায় দিয়া হ'ব, এনেকৈ ক'লে। এটা গোটেইখিনি কথা পাতিব পাৰিছোঁ। তাৰ আগতে তোমালোকক মই কথা কওঁ, নেক্সট ধৰি লওক ছেপ্টেম্বৰ মাহত নতুনকৈ পোষ্ট ওলাব গৈ আছে। তোমালোকে বহুত বেছি এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকা, প্ৰেক্টিছ কৰি থাকা। কাৰণ এইবাৰে ইমান টাফ হৈছে, বহুত প্ৰিপেৰেশ্যন কৰিব লগা হৈছে, বহুত টাফ হৈছে। নেক্সট বাৰ যদি দিবা তেতিয়াহ'লে বহুত বেছি টাফ হ'ব। সেইকাৰণে এতিয়াৰ পৰা প্ৰেক্টিছ কৰা, টেনশ্যন নকৰিবা, অভাৰলেপিং হ'ব নালাগে। কাৰণ CM ছাৰে ক'লে কি ন্যায় হ'ব, চব এবাৰ ন্যায় দিয়া হ'ব, এনেকৈ ক'লে। এটা লাইফত গৈ পেলাই নেক্সট লাইফৰ আমি অপেক্ষা কৰোঁ। নেক্সট লাইফটোত আমি গম পোৱা যাব যে CM ছাৰে কি ঘোষণা কৰে, কি কথা কয়, বা নতুনকৈ পোষ্টৰ বিষয়লৈ কিবা কয় নেকি, সেইটোহে অপেক্ষা আছে। তোমালোকে সকলোৱে অপেক্ষা কৰা, ধৈৰ্য ধৰা, 2 দিনমানৰ পিছত ৰিজাল্টটো সোনকালে পাবা, ঠিক আছে। থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো ইমানে আছিলে। মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰ আহিছে, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিয়া। আৰু যদি মোৰ গ্ৰুপত যদি তোমালোকে এড হ'ব বিচাৰিছা, যদি গ্ৰুপটোত লিংকটো তোমালোকক মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে লিংকত এড গৈ পেলাই এড হ'ব পাৰে। থেংক ইউ ছ' মাছ। আজিলৈ আহিছোঁ, বাই বাই।